গোলাঘাটৰ খুমটাইৰ খেতিয়কৰ হাহাকাৰ পৰিস্থিতি। গৰমৰ বতৰ, শব্দ, চিৰাল ফাট থকা পথাৰ। আহাৰ মাহ শেষ হৈ শাওণ মাহ সোমোৱাৰ পাছত কিন্তু পানীৰ অভাৱত খেতি কৰিব নোৱাৰি মূৰে কপালে হাত দিছে খেতিয়কে। খুমটাইৰ গান্ধী গাঁৱৰ প্ৰায় 300 বিঘাৰো অধিক কৃষিভূমি এতিয়া এনেকৈ পানীৰ অভাৱত চন পৰি ৰৈছে। প্ৰচণ্ড গৰম আৰু সীমিত বৰষুণৰ বাবে আশাৰ কঠীয়াখিনিও শুকাই যোৱাৰ দৃশ্য অসহায়ভাৱে চাই আছে অঞ্চলটোৰ কৃষকসকলে। আহাৰৰ শেষ পৰ্যন্ত এনেদৰে চিৰালফাট দিছে পথাৰত। অথচ ধনশিৰি নৈ পাৰৰ নুমলীগড় শোধনাগাৰ সমীপৱৰ্তী এই অঞ্চলটোৰ প্ৰতি কোনো গুৰুত্ব নাই জিলা কৃষি বিষয়া আৰু শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কৰ। অঞ্চলটোৰ কৃষিভূমিত নাই জলসিঞ্চনৰ কোনো ব্যৱস্থা। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। এতিয়া বৰ্তমান কঠীয়াত সময় পাৰি হৈ গ'ল বুলি ক'ব পাৰি। গতিকে এতিয়া শাওণৰ 10 দিনলৈকে কঠীয়া টাৰ্গেট আছে, তাৰপৰা কঠীয়াৰ টাৰ্গেট ৰঞ্জিতৰ নাই। এতিয়া বৰ্তমান পথাৰ শুকান, চিৰালফাট দিলে পকা চপৰা। কোন প্ৰকাৰে আমাৰ জীৱিকাৰ উপায়টো চৰকাৰেই হওক, NIL কৰ্তৃপক্ষই হওক বা কোনোবা বিধায়ক ফাণ্ডৰে হওক দি আমাক যাতে উপকাৰ কৰে, এই আমাৰ ধন্যবাদ। হয়, এইটো চৰকাৰক কি আহ্বান জনাব? আমি এটাই দাবী জনাইছোঁ, অতি সোনকালে চৰকাৰে হওক বা আমাৰ নুমলীগড় শোধনাগাৰ CSI ফাণ্ডৰ পৰাই হওক, ইয়াত পৰ্যাপ্ত পৰিমাণে পানী তেওঁলোকক যোগান ধৰিবৰ কাৰণে অনুৰোধ জনালোঁ। হয়, আৰু যিহেতু ইয়াৰ লোকসকল কৃষিজীৱী, কৃষি প্ৰধান হিচাপে আমাৰ এই অঞ্চলটো জড়িত হৈ আছে, চবেই কৃষি কৰ্ম কৰি চলি আছে। আৰু যিমান সোনকালে পাৰে ইয়াত পানীৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আমি দাবী জনাওঁ। হয়, আমি স্থানীয় বিধায়ক ডাঙৰীয়াকো আমি এটা দাবী জনাইছোঁ, যাতে তেওঁ আমাৰ কৃষি, যিহেতু আমাৰ কৃষি অঞ্চলটো তেখেতে আহি পৰিদৰ্শন কৰি আমাৰ যিসকল খেতিয়ক তেওঁলোকক কৃষিৰ সা সঁজুলিৰ পৰা ধৰি যিখিনি পৰ্যাপ্ত পৰিমাণে পানী ইয়াত প্ৰয়োজন হৈছে সেইখিনি যাতে তেখেতে সুবিধা কৰি দিয়ে। হয়। পানী কিমান দিনৰ পৰা পানী আপোনালোকৰ ইয়াত অভাৱ চলি আছে? পানী বহুত দিনৰ পৰা চলি আছে। যিহেতু যোৱা বছৰ আমাৰ পানী নাই, কিন্তু যোৱা বছৰ বানপানীৰ পিছত আমাৰ কৃষি নষ্ট কৰিলে। হয়, এইবাৰ এতিয়ালৈকে পানী নাই, আহাৰ পাৰ হৈ শাওণ সোমাব হ'ল। কি কৰিব, কেনেকুৱা মূৰে কপালে হাত দিছে আপোনালোকে? হয়, মূৰে কপালে হাত দিছে। কৃষকে চিন্তা মানে কি কৰিব কি নকৰিব তেনেকুৱা পৰ্যায় হৈ আছে। হয়, কিমান লোক কৃষিজীৱী ইয়াৰ? প্ৰায় 100% কৃষিজীৱী। হয়, এতিয়া কি কৰিব যদি পানী নাহে, পানী নাপায়, তেতিয়া কেনেকুৱা ধৰণে চৰকাৰক কি আহ্বান জনাব, কৃষি বিভাগক কি আহ্বান জনাব? হয়, পানী নাপালে আমি এটাই কথা চিন্তা কৰিব লাগিব যে আমাৰ গোলাঘাট জিলা কৃষি বিষয়া আছে আৰু মাননীয় আমাৰ বিধায়ক খুমটাই সমষ্টিৰ বিধায়ক মহোদয় আছে, তেখেতসকল অনুৰোধ জনাইছোঁ। লগতে আমাৰ কাষৰীয়া ওচৰতে আমাৰ NIL কৰ্তৃপক্ষ আছে, NIL আছে। গতিকে NIL কৰ্তৃপক্ষই ইয়াৰ ব্যৱস্থা কৰি দি পেলাই আমাৰ ভৱিষ্যতে যাতে আমাৰ কঠীয়াখিনি ৰুব পৰাৰ ব্যৱস্থা কৰি দিয়ে অতি সোনকালে, তাৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ।